লগত লৈ আজি মনোনয়ন দাখিল কৰিলে ৰেজাউল কৰিম চৰকাৰে সৃজনগাম বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে ৰেজাউল কৰিম চৰকাৰে এই ৰেজাউল কৰিম চৰকাৰে আমসু ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল কিন্তু দুদিন নহতে কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল ৰেজাউল কৰিম চৰকাৰে আৰু সেই ৰেজাউল কৰিম চৰকাৰে আজি নিজৰ শক্তি দেখুৱাইছে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিছে ৰেজাউল কৰিম চৰকাৰে লৈছে এই মুহূৰ্তৰ সবিশেষ ৰেজাউল কৰিম চৰকাৰৰ শক্তি মনোনয়ন দাখিল কৰিবলৈ আহি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ৰেজাউল কৰিম চৰকাৰে হাজাৰ হাজাৰ লোকক লগত লৈ দাখিল কৰিলে মনোনয়ন দাখিল কৰিলে ৰেজাউল কৰিম চৰকাৰে সৃজনগাম বিধানসভা সমষ্টিত দাখিল কৰিছে মনোনয়ন সৃজনগাম বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে আজি সমৰ্থকসকলৰ সৈতে ৰেজাউল কৰিম চৰকাৰে হাজাৰ হাজাৰ সমৰ্থকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে সমৰ্থন কৰিছে ৰেজাউল কৰিম চৰকাৰক আৰু এইদৰে মনোনয়ন দাখিল পৰ্বত এক প্ৰকাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ৰেজাউল কৰিম চৰকাৰে হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে হাজাৰ হাজাৰ লোকে ৰেজাউল কৰিম চৰকাৰৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰিছে সৃজনগাম বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে ৰেজাউল কৰিম চৰকাৰে যি ৰেজাউল কৰিম চৰকাৰে ৰাজনীতিৰ পথাৰখনত খোজ দিছিল প্ৰথম অৱস্থাত আমসু ত্যাগ কৰিয়েই ৰাজনীতিৰ পথাৰখনত খোজ দিছিল আমসু ত্যাগ কৰিয়েই কংগ্ৰেছত যোগদান কৰিছিল কিন্তু সেই কংগ্ৰেছত মূল নবহিলে ৰেজাউল কৰিম চৰকাৰৰ দুদিনো ভালদৰে টিকিব নোৱাৰিলে ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছত আৰু দুদিন টিকিব নোৱাৰি বিতৰ্কিত মন্তব্য কৰি কংগ্ৰেছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দল ত্যাগ কৰিছিল আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে ৰেজাউল কৰিম চৰকাৰে এই দিশত যোগদান কৰিছিল আৰু আজি সৃজনগাম সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে আমি মনোনয়ন দাখিলৰ দৃশ্য দেখুৱাই আছো য'ত ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনাবলৈ স্বতঃস্ফূৰ্তভাৱে যথেষ্ট সংখ্যক লোক ওলাই আহিছে হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু সকলোৱে ৰেজাউল কৰিম চৰকাৰক সমৰ্থন কৰিছে ৰেজাউল কৰিম চৰকাৰক মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰিছে এইদৰে ফ্লাছ লাইট জ্বলাই মোবাইলৰ ফ্লাছ লাইট জ্বলাই ৰেজাউল কৰিম চৰকাৰক এইদৰে সম্ভাষণ জনাইছে এইদৰে আদৰণি জনাইছে হাজাৰ হাজাৰ লোকে আজি সৃজনগাম সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে যিটো আজি মনোনয়ন দাখিলৰ অন্তিমটো দিন আছিল আৰু আজি প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰতিটো সমষ্টিতে যিসকল প্ৰাৰ্থী আছে প্ৰতিটো ৰাজনৈতিক দলৰ সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা দেখিবলৈ পোৱা গৈছে আজি যিহেতু মনোনয়ন দাখিলৰ অন্তিমটো দিন আৰু ইয়াৰে পাছতে এতিয়া ৰাজনীতিৰ ক্ষেত্ৰখনত নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰ টুপকাত উঠিছে প্ৰতিজন প্ৰাৰ্থী শাসকীয় বিৰোধী দল প্ৰতিজন প্ৰাৰ্থীয়ে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে নিৰ্বাচনৰ বাবে সকলোৱে কঁকালত টঙালি বান্ধিছে সকলোৱে প্ৰস্তুতি চলাইছে আৰু ইয়াৰ মাজতে ৰেজাউল কৰিম চৰকাৰেও আজি এইদৰে দাখিল কৰিছে মনোনয়ন সৃজনগাম সমষ্টিৰ পৰা ৰেজাউল কৰিম চৰকাৰে মনোনয়ন দাখিল কৰিছে আৰু ৰেজাউল কৰিম চৰকাৰৰ মনোনয়নত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ সমৰ্থকে নিশা এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনাবলৈ তেওঁৰ মনোনয়ন দাখিলত অংশগ্ৰহণ কৰিবলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু এইদৰে সম্ভাষণ জনাইছে ৰেজাউল কৰিম চৰকাৰক সৃজনগাম সমষ্টিৰ পৰা ৰেজাউল কৰিম চৰকাৰে দাখিল কৰিছে মনোনয়ন আৰু মনোনয়ন দাখিল কৰিব হাজাৰ হাজাৰ লোকে ৰেজাউল কৰিম চৰকাৰৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰিছে যথেষ্ট সংখ্যক লোক ওলাই আহিছে ৰেজাউল কৰিমৰ সমৰ্থকেৰে ভৰি পৰিছে সমগ্ৰ অঞ্চল মোবাইলৰ ফ্লাছ লাইট জ্বলাই ৰেজাউল কৰিম চৰকাৰক এনেদৰে সম্ভাষণ জনোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক ওলাই আহি এইদৰে ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনাই মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এয়া আমি মনোনয়ন দাখিল পৰ্বৰ দৃশ্য দেখুৱাইছো য'ত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছে য'ত যথেষ্ট সংখ্যক লোকে ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনাইছে ৰেজাউল কৰিম চৰকাৰক এইদৰে সমৰ্থন জনাবলৈ আহিছে যিটো সংখ্যালঘুৰ মাজত এজন জনপ্ৰিয় নেতা ৰেজাউল কৰিম চৰকাৰ আৰু সংখ্যালঘুসকলৰ জনপ্ৰিয় ৰেজাউল কৰিম চৰকাৰে সৃজনগাম সমষ্টিৰ পৰা দাখিল কৰিছে মনোনয়ন আৰু সৃজনগাম সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা ৰেজাউল কৰিম চৰকাৰক আজি সমৰ্থন জনাবলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক নিশাও এইদৰে যথেষ্ট সংখ্যক লোক ওলাই আহি ভিৰ কৰিছে হাতে হাতে ফ্লাছ লাইট মোবাইলৰ ফ্লাছ লাইট জ্বলাই ৰেজাউল কৰিম চৰকাৰক এইদৰে সম্ভাষণ জনাইছে তেওঁক সমৰ্থন জনাইছে আৰু এইদৰে নিশা এইসকল সমৰ্থকক লগত লৈ অৱশেষত মনোনয়ন দাখিল কৰিলে ৰেজাউল কৰিম চৰকাৰে সৃজনগাম সমষ্টিৰ পৰা ৰেজাউল কৰিম চৰকাৰে দাখিল কৰিলে মনোনয়ন সৃজনগাম সমষ্টিৰ পৰা এইদৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ৰেজাউল কৰিম চৰকাৰে
মই মনোনয়ন দাখিল কৰিব ৰাইজক নোকোৱাকৈ মই মনোনয়ন দাখিল কৰিব গৈছিলোঁ। কিন্তু আজি মোৰ ছিজনগ্ৰাম সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজে নিজেই ওলাই আহি গোটেই দিনটো নাখাই তেওঁলোকে যি ধৰণে সমষ্টিৰ চুকে কোণে প্ৰচাৰ কৰিলে, তাৰ বাবে মই প্ৰথমতে মোৰ সমষ্টিৰ সন্মানীয় ভোটাৰসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু প্ৰমাণ কৰিলে যে ছিজনগ্ৰামৰ ৰাইজক মই যি মোৰ বেটা হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলোঁ, যে মই ছিজনগ্ৰামৰ বেটা হ'ব বিচাৰোঁ, আজি মোৰ পিতৃসকলে, মোৰ খুৰা মামাসকলে, পেহাসকলে আজি নিজেই ঘৰৰ পৰা ওলাই আহি মই নথকা অৱস্থাত দিনটো আজি তেওঁলোকে মোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে। ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে যে ৰেজাল্ট কৰিম চৰকাৰক নোহোৱাকেই তেওঁলোকে নিজে নিজেই ৰেজাল্ট কৰিম চৰকাৰ হৈ অহা 9 তাৰিখে ৰাইজক ভোটদান, ৰেজাল্ট কৰিম চৰকাৰৰ পক্ষত, তালাচাবীৰ পক্ষত ভোটদান কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। এই মৰম, এই ভালপোৱা, এই ঋণ মই কেতিয়াও কাহানিও তেওঁলোকৰ পূৰণ কৰিব নোৱাৰিম। কিন্তু মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস ছিজনগ্ৰাম সমষ্টিবাসী ৰাইজে ৰাখিছে, অসমবাসী ৰাইজে ৰাখিছে, অসমৰ সংখ্যালঘু ৰাইজে ৰাখিছে, মই সেই আস্থাৰ বিশ্বাস কেতিয়াও ভাঙি নিদিওঁ। সেই আস্থাৰ বিশ্বাসক সাৰথি কৰি মই অহা দিনবিলাকত সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ কাৰণে মই যুঁজিম। লগতে ছিজনগ্ৰাম সমষ্টিটো আটাইতকৈ পিছপৰা সমষ্টি, গৰাখহনীয়া, স্কুল কলেজ, ৰাস্তা ঘাট, স্বাস্থ্য, খোৱাপানী, বিদ্যুৎ এইবোৰ সমস্যা জৰ্জৰিত। গতিকে এই সমস্যাবিলাক সমাধান কৰি এটি নতুন ছিজনগ্ৰাম গঢ়াৰ মই লক্ষ্যৰে মই কাম কৰিম, যদি মোক ছিজনগ্ৰামবাসী ৰাইজে এনেদৰে স্বতঃস্ফূৰ্ত সঁহাৰি দি 9 তাৰিখে ভোট দি বিধায়ক নিৰ্বাচিত কৰে। গতিকে মই কথা দিছোঁ আজিৰ সন্মানীয় ভোটাৰসকলক, ছিজনগ্ৰামবাসী ৰাইজক, যে মই নিশ্চিতভাৱে ছিজনগ্ৰামৰ প্ৰতিজন মানুহৰ মুখত মই হাঁহি দেখা বিচাৰোঁ। আৰু সংখ্যালঘু ৰাইজৰ, যি অসমৰ সংখ্যালঘু ৰাইজক যি ধৰণে নিৰ্যাতিত কৰিছে, মিয়াৰ নামত, উচ্ছেদৰ নামত, মাদ্ৰাছা মছজিদ ভঙাৰ নামত যি ধৰণে আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, গতিকে এই জবাববিলাক যিহেতু কোনেও নিদিয়ে, এই উত্তৰবিলাক যেতিয়া কোনেও বিধানসভাৰ মাজত প্ৰশ্নবিলাক উত্থাপন নকৰে, গতিকে এই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে সবলভাৱে শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে যদি মোক আল্লাহ তালাই বা আমাৰ ছিজনগ্ৰাম সমষ্টিবাসী ৰাইজে ভোট দিয়ে, তেনেহ'লে মই নিশ্চিতভাৱে এই কথাবিলাক সবলভাৱে দাঙি ধৰিম। গতিকে মই সন্মানীয় ছিজনগ্ৰামবাসী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে মোক অহা 9 তাৰিখে মোক এটি ভোটদান কৰি আপোনালোকৰে সন্তান হিচাপে মোক এটি ভোট দি মোৰ এই প্ৰতিবাদী কণ্ঠটোক আপোনালোকে জীয়াই ৰাখিব আৰু সংখ্যালঘু ৰাইজৰ হৈ, ছিজনগ্ৰামবাসী ৰাইজৰ হৈ কাম কৰাৰ এটা সুবিধা দিব। যাৰ কাৰণে মই বিবেক বিবেচনা কৰি মোৰ দলৰ মানুহখিনিক কৈছোঁ, আপোনালোকেতো ভোট দিবই, দলৰ বাহিৰত যিসকল মানুহ আছে তেওঁলোককো মই কৈছোঁ যে বিবেক বিবেচনা কৰি উপযুক্ত প্ৰাৰ্থী নিৰ্বাচিত কৰিলে সংখ্যালঘু ৰাইজৰ বিগত দিনত কোনে কি কৰিছে বা ভৱিষ্যতে কৰিব, এই কথা বাৰ্তাবিলাক চিন্তা কৰি কংগ্ৰেছ, AJP বা অন্যান্য দলৰ সন্মানীয় ভোটাৰসকলক মই আহ্বান জনাইছোঁ, আপোনালোকেও এবাৰ অন্ততঃ ৰেজাল্ট কৰিম চৰকাৰৰ পক্ষত থিয় হৈ ৰেজাল্ট কৰিম চৰকাৰক এটি সুবিধা দিয়ক। প্ৰতিদ্বন্দ্বী নিৰ্বাচন খেলিব আহিছোঁ, প্ৰতিজন সন্মানীয় প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বী কৰিছে, গতিকে প্ৰতিদ্বন্দ্বী সকলোৰে লগত হ'ব। ইয়াত যোনে এটা ভোট পাব তেওঁৰ লগতো প্ৰতিদ্বন্দ্বিতা হ'ব, যোনে 10,000 ভোট পাব তেওঁৰ লগতো প্ৰতিদ্বন্দ্বিতা হ'ব। গতিকে ইয়াত এনেকুৱা কথা নহয় যে ৰেজাল্ট কৰিম চৰকাৰৰ মানে অকলেই ভোট পাব, এনেকুৱা নহয়, সকলোৱে ভোট পাব। গতিকে সকলোৱে প্ৰতিদ্বন্দ্বী। চাওক, ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আছে, দোৱা আছে, আশীৰ্বাদ আছে, আৰু ৰাইজৰ প্ৰতি আৰু বিশেষকৈ মানে আমাৰ যি নতুন ছিজনগ্ৰাম 17 নং ছিজনগ্ৰাম সমষ্টিৰ 2,33,000 ভোটাৰৰ প্ৰতি মোৰ বিশ্বাস আৰু আস্থা আছে যে তেওঁলোকৰ সন্তানক এইবাৰ তেওঁলোকে দিছপুৰত পঠিয়াই দিব। ৰাইজক মই এটাই আহ্বান জনাম যে আপোনালোকে অন্ততঃ এইবাৰ আপোনালোকে বিবেক বিবেচনা কৰি আপোনালোকে ৰেজাল্ট কৰিম চৰকাৰক আগন্তুক দিনত সংখ্যালঘু জাতিটোৰ হৈ কথা কোৱাৰ কাৰণে আৰু নতুন ছিজনগ্ৰাম কৰাৰ কাৰণে এটি ভোট আপোনালোকে ভিক্ষা দিব বুলি মই আহ্বান জনাইছোঁ। মই মনোনয়ন দাখিল কৰিব ৰাইজক নোকোৱাকৈ মই মনোনয়ন দাখিল কৰিব গৈছিলোঁ। কিন্তু আজি মোৰ ছিজনগ্ৰাম সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজে নিজেই ওলাই আহি গোটেই দিনটো নাখাই তেওঁলোকে যি ধৰণে সমষ্টিৰ চুকে কোণে প্ৰচাৰ কৰিলে, তাৰ বাবে মই প্ৰথমতে মোৰ সমষ্টিৰ সন্মানীয় ভোটাৰসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু প্ৰমাণ কৰিলে যে ছিজনগ্ৰামৰ ৰাইজক মই যি মোৰ বেটা হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলোঁ, যে মই ছিজনগ্ৰামৰ বেটা হ'ব বিচাৰোঁ, আজি মোৰ পিতৃসকলে, মোৰ খুৰা মামাসকলে, পেহাসকলে আজি নিজেই ঘৰৰ পৰা ওলাই আহি মই নথকা অৱস্থাত দিনটো আজি তেওঁলোকে মোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে। ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে যে ৰেজাল্ট কৰিম চৰকাৰক নোহোৱাকেই তেওঁলোকে নিজে নিজেই ৰেজাল্ট কৰিম চৰকাৰ হৈ অহা 9 তাৰিখে ৰাইজক ভোটদান, ৰেজাল্ট কৰিম চৰকাৰৰ পক্ষত, তালাচাবীৰ পক্ষত ভোটদান কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। এই মৰম, এই ভালপোৱা, এই ঋণ মই কেতিয়াও কাহানিও তেওঁলোকৰ পূৰণ কৰিব নোৱাৰিম। কিন্তু মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস ছিজনগ্ৰাম সমষ্টিবাসী ৰাইজে ৰাখিছে,
অসমবাসী ৰাইজে ৰাখিছে, অসমৰ সংখ্যালঘু ৰাইজে ৰাখিছে, মই সেই আস্থাৰ বিশ্বাস কেতিয়াও ভাঙি নিদিওঁ। সেই আস্থাৰ বিশ্বাসক সাৰথি কৰি মই অহা দিনবিলাকত সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ কাৰণে মই যুঁজিম। লগতে ছিজন গ্ৰাম সমষ্টিটো আটাইতকৈ পিছপৰা সমষ্টি। গৰাখহনীয়া, স্কুল কলেজ, ৰাস্তা ঘাট, স্বাস্থ্য, খোৱাপানী, বিদ্যুৎ এইবোৰ সমস্যা জৰ্জৰিত। গতিকে এই সমস্যাবিলাক সমাধান কৰি এটি নতুন ছিজন গ্ৰাম গঢ়াৰ মই লক্ষ্যৰে মই কাম কৰিম, যদি মোক ছিজন গ্ৰামবাসী ৰাইজে এনেদৰে স্বতঃস্ফূৰ্তে সঁহাৰি দি 9 তাৰিখে ভোট দি বিধায়ক নিৰ্বাচিত কৰে। গতিকে মই কথা দিছোঁ আজিৰ সন্মানীয় ভোটাৰসকলক, ছিজন গ্ৰামবাসী ৰাইজক, যে মই নিশ্চিতভাৱে ছিজন গ্ৰামৰ প্ৰতিজন মানুহৰ মুখত মই হাঁহি দেখা বিচাৰোঁ। আৰু সংখ্যালঘু ৰাইজৰ যি অসমৰ সংখ্যালঘু ৰাইজক যি ধৰণে নিৰ্যাতিত কৰিছে, মিয়াৰ নামত, উচ্ছেদৰ নামত, মাদ্ৰাছা মছজিদ ভঙাৰ নামত যি ধৰণে আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, গতিকে এই জবাববিলাক যিহেতু কোনেও নিদিয়ে, এই উত্তৰবিলাক যেতিয়া কোনেও বিধানসভাৰ মাজত প্ৰশ্নবিলাক উত্থাপন নকৰে, গতিকে এই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে সবলভাৱে শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে যদি মোক আল্লাহ তালাই বা আমাৰ ছিজন গ্ৰাম সমষ্টিবাসী ৰাইজে ভোট দিয়ে, তেনেহ'লে মই নিশ্চিতভাৱে এই কথাবিলাক সবলভাৱে দাঙি ধৰিম। গতিকে মই সন্মানীয় ছিজন গ্ৰামবাসী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে মোক অহা 9 তাৰিখে মোক এটি ভোটদান কৰি আপোনালোকৰে সন্তান হিচাপে মোক এটি ভোট দি মোৰ এই প্ৰতিবাদী কণ্ঠটোক আপোনালোকে জীয়াই ৰাখিব আৰু সংখ্যালঘু ৰাইজৰ হৈ ছিজন গ্ৰামবাসী ৰাইজৰ হৈ কাম কৰাৰ এটা সুবিধা দিব। যাৰ কাৰণে মই বিবেক বিবেচনা কৰি মোৰ দলৰ মানুহখিনিক কৈছোঁ, আপোনালোকেতো ভোট দিবই, দলৰ বাহিৰত যিসকল মানুহ আছে তেওঁলোককো মই কৈছোঁ যে বিবেক বিবেচনা কৰি উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচিত কৰিলে সংখ্যালঘু ৰাইজৰ বিগত দিনত কোনে কি কৰিছে বা ভৱিষ্যতে কৰিব, এই কথা বাৰ্তাবিলাক চিন্তা কৰি কংগ্ৰেছ, AJP বা অন্যান্য দলৰ সন্মানীয় ভোটাৰসকলক মই আহ্বান জনাইছোঁ, আপোনালোকেও এবাৰ অন্ততঃ ৰেজাউল কৰিম চৰকাৰৰ পক্ষত থিয় হৈ ৰেজাউল কৰিম চৰকাৰক এটি সুবিধা দিয়ক। প্ৰতিদ্বন্দ্বী নিৰ্বাচন খেলিব আহিছোঁ, প্ৰতিজন সন্মানীয় প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বী কৰিছে, গতিকে প্ৰতিদ্বন্দ্বী সকলোৰে লগত হ'ব। ইয়াত যোনে এটা ভোট পাব তেওঁৰ লগতো প্ৰতিদ্বন্দ্বিতা হ'ব, যোনে 10,000 ভোট পাব তেওঁৰ লগতো প্ৰতিদ্বন্দ্বিতা হ'ব। গতিকে ইয়াত এনেকুৱা কথা নহয় যে ৰেজাউল কৰিম চৰকাৰৰ মানে অকলেই ভোট পাব, এনেকুৱা নহয়, সকলোৱে ভোট পাব, গতিকে সকলোৱে প্ৰতিদ্বন্দ্বী। চাওক, ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আছে, দোৱা আছে, আশীৰ্বাদ আছে, আৰু ৰাইজৰ প্ৰতি আৰু বিশেষকৈ মানে আমাৰ যি নতুন ছিজন গ্ৰাম 17 নং ছিজন গ্ৰাম সমষ্টিৰ 2,33,000 ভোটাৰৰ প্ৰতি মোৰ বিশ্বাস আৰু আস্থা আছে যে তেওঁলোকৰ সন্তানক এইবাৰ তেওঁলোকে দিছপুৰত পঠিয়াই দিয়ে। ৰাইজক মই এটাই